Hello friends, welcome to my YouTube channel and Facebook page Think Forward. আপোনালোকক আজি আন এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম আপোনালোকৰ আগত। আমি সকলোৱে জানি থাক খুবেই ভাল। আমাৰ নৱপ্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মক আমি সদায় এই বিষয়ে জনাবই লাগিব। সেইটো হৈছে বহাগ বিহুৰ 7টা দিনৰ নাম। যদিও বহুতোৱে জানে কিন্তু বহুতোৱে নাজানেও, সেয়েহে আজি আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। প্ৰথমটো হৈছে 31 চ'ত দিনা গৰু বিহু বুলি কোৱা হয়। 1 বহাগৰ দিনা মানুহৰ বিহু বুলি কোৱা হয়। 2 বহাগৰ দিনা গোসাই বিহু বুলি কোৱা হয়। 3 বহাগত তাঁতৰ বিহু বুলি কোৱা হয়। 4 বহাগত নাঙলৰ বিহু। 5 বহাগত জীয়ৰী বিহু আৰু 6 বহাগত হৈছে চেৰা বিহু। আমাৰ বিহু মঞ্চসমূহত যিবিলাক কম্পিটিশ্যন অনুষ্ঠিত কৰা হয়, কুঁৱৰী হওক, বৰকুঁৱৰী, সৰু-কুঁৱৰী, ঢুলীয়া, বিভিন্ন প্ৰতিযোগিতাবোৰত এই 7 বিহুৰ নাম প্ৰায় সোধা দেখোঁ। গতিকে আমি সকলোৱে জানি থোৱাটো খুবেই ভাল আৰু অসমীয়া হিচাপে আমিতো খুবেই জানিবই লাগিব। সেয়েহে আজি আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। প্ৰথমবাৰ যদি মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি নপঢ়িব আৰু আপোনালোকৰ নতুন প্ৰজন্ম অৰ্থাৎ বন্ধু বান্ধৱীসকলকো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।